এতিয়া আমি পৰৱৰ্তী মই কৈ আছোঁ আপোনাক কি অনুষ্ঠান অনুষ্ঠানটো আজি মনোৰঞ্জনৰ অনুষ্ঠান নেকি এইটো মনোৰঞ্জনৰ অনুষ্ঠান হয় কালচাৰেল প্ৰগ্ৰাম এইটো বাৰ্থডে নহয় হয় কালচাৰেল প্ৰগ্ৰাম কালচাৰেল প্ৰগ্ৰাম এটা যিটো কমিটি আছে প্ৰস্তুতি কমিটি হয় গোবিন্দ পাৰ্টি এটা আৰ্টিষ্ট মোৰ এটা প্ৰস্তাৱ দিলে হয় যে মই বাবাই বুলি কওঁ হয় হয় যে তোমাৰতো এতিয়া অন্তিম বেলা হয় অন্তিম বেলা বুলি এটা কালচাৰেল প্ৰগ্ৰাম এটা কৰিব কৰে যে এনেকৈ আমি দুই এজনক মাতি মাত পৰিৱেশন কৰি হয় তোমাৰ অন্তিমটিকে আনন্দৰ কাৰণে মই প্ৰস্তাৱটো খুব ভাল লাগিল যে খুব আদৰণি জনালোঁ আৰু যে মোৰ এইটো এখন নৃত্যৰ মূৰ্তি বৃদ্ধগৰাকী মোৰ জীৱনৰ যে তেনেকৈ শিল্পী কিছুমান তেওঁ মাতি আনিব আপোনাৰ এই আজিৰ অনুষ্ঠানটোত কোন কোন শিল্পী আহিব তৰাৱতী মিলি আপোনাৰ আহিব তাৰপিছত চণ্ডীৰাম পেগু তাৰপিছত ৰীতা দেৱী আহিব অনুষ্ঠানকণি যে আপুনি আয়োজন কৰিছে অনুষ্ঠানখন আয়োজন কৰি আপোনাৰ কেনেকুৱা ধৰণৰ অনুভৱ হৈছে আজি মোৰ খুব ভালেই লাগিছে যে এনেকৈ মোৰ অন্তিম বেলাত এনেকুৱা লাষ্ট পাৰ্ট অফ মাই লাইফ হয় মইতো এটা মৃত্যুমুখী বৃদ্ধগৰাকী তেওঁৰ অন্তিম কাল সময়ছোৱা মুহূৰ্তত এতিয়া এনেকুৱা এটা সংগীত অনুষ্ঠান এটা কৰি দিব পৰাটো এটা মোৰ পৰম সৌভাগ্য বুলি মই ধৰিছোঁ সৌভাগ্য মোৰ যাত্ৰা এটা কমিটি এটা কৰি হয় হয় কমিটি মোৰ যাত্ৰা কাৰ্যসিদ্ধি কিন্তু এইটো তেনেকৈ খুব ক্ষুদ্ৰ এটা মিনি প্ৰগ্ৰাম এটা তেওঁলোকে প্ৰথম ভাবিছে যে এটা মিনি প্ৰগ্ৰাম কেইজনমান এতিয়া ব্যাপক হৈছেগৈ ন কৰা কোনো পৰিকল্পনা আছে সেই শেষলৈ গৈ এই 3-4জন মানুহে পাব্লিক ওচৰত গৈ পাব্লিক ৰেচপন্সটো খুব পালে যে এইটো খুব ভাল কথা যে তেখেতৰ সংগ্ৰামখনৰ যিখিনি অৱদান আছে জাতিৰ বিৰুদ্ধে মিৰমৰি গৰাকী তেখেতৰ এইটো অন্তিম বেলা এনে এটা অনুষ্ঠান কৰি দিয়াটো আমাৰ কাৰণে আপোনাক আমি জানো যে আপুনি তাবুৰাম তাইদৰ লগত একেলগে পঢ়া সেইটোৰ লগত আপোনাৰ কেনেকুৱা সম্পৰ্ক আছিলে আৰু এখেতে যে এগৰাকী কটন কলেজৰ ইংৰাজী বিষয়ৰ মুৰব্বী হ'ল আপুনি কোন কোন প্ৰতিষ্ঠানত আহিলেগৈ কোন তাবুতাইদে বহুত পৰম বন্ধু আৰু একেবাৰে হাইস্কুলৰ পৰা 8, 9, 10ৰ পৰা আমি আৰু কোনখনত পাইছিলে আপুনি লখিমপুৰত পাইছিলে নে অঁ লখিমপুৰত মিৰমিৰিগড় যুগৰ পৰা আমি পাৰ্টি কৰিছোঁ মিৰমিৰিগড়ৰ কাৰণে পুঁজি সংগঠনৰ কাৰণে 12-13-14 নৱালীৰ পৰা টিঙিগাঁৱলৈ তাবুতাই তেতিয়াৰ পৰাই মেধাৱী ছাত্ৰ হয় খুব মেধাৱী ছাত্ৰ এই মিৰমিৰিগড়ৰ নামৰ যিকোনো আলোচনী আৰম্ভ কৰা হৈছে তাৰে তেওঁ এডিটৰ আছিল তেওঁ 9ত থাকোঁতে কিন্তু সাংঘাতিক তেওঁ এটা মেধা শক্তি আছিল তেওঁৰ এইটো তাৰপিছত আমি দুটাকে এনেই আকৌ তেওঁ ৰামকৃষ্ণ মিছন নৰেন্দ্ৰপুৰ মই ৰামকৃষ্ণ মিছন শ্বিলং দুটাই মিছনৰ প্ৰডাকশ্যন গতিকে আমাৰ মাজত এটা নিবিড় সম্পৰ্ক পঢ়ানো একেলগে উত্তৰ লখিমপুৰ উচ্চ মাধ্যমিক বিদ্যালয় পবিত্ৰ হেমেন গগৈ তাবুতাই পবিত্ৰ বৰগোহাঁই কাশীনাথ তাই আমি চবেই একেলগে তাতে পঢ়া শুনা কৰিছোঁ হেমেন গগৈ খুব চোকাবুদ্ধিৰ মানুহ আছে পবিত্ৰ অসমৰ তেওঁ 7ম পজিশ্যন পাইছে মেট্ৰিকুলেশ্যন এক্সামিনেশ্যন সেই মেধাৱী ছাত্ৰসকল আমাৰ আৰু মাত্ৰ মই পঢ়া শুনাত খুব চিৰিয়াছ নাছিলোঁ মানে সেই সভা সমিতিবিলাকত বেছি গুৰুত্ব দিয়া হৈছিল ছাত্ৰ সংগঠনবিলাক ছাত্ৰ সন্মিলনবিলাকত এই জীৱনৰ আবেলি পৰা পোৱা নোপোৱাৰ কথা আপোনালোকক কৈছোঁ পোৱা নোপোৱাৰ বেদনা আছে কেতিয়াবা ভাবোঁ লাইফ মিনিংলেছ এণ্ড এম্পটি এই আবেলি পৰত উভতি যাওঁ মোৰ জীৱনটো মই কিমান পাগল কিমান এই কথাটো ভাবি থাকোঁ মই ভাবোঁ যে কিন্তু মোৰ মানুহজনী মোক কয় যে তুমি ভাল ঘৰ এটা বনাব নোৱাৰিলা মোৰ এইটো সোণৰ গহনা মাজনী এটা ভাল কাপোৰ কানিও দিব নোৱাৰিলা কিন্তু মোৰ চিন্তাধাৰাটো অলপ বেলেগ আছিল বিবেকানন্দ মহাত্মাই মোৰ গৈছিল give and take the life to give and take either you are giver or taker আপুনি মানুহক এই পৃথিৱীখনে কিমান দিছে আৰু কিমান লাগিছে মোৰ জীৱনৰ আদৰ্শ যে not we are takers we are givers what we can give to people living around us আমি মানুহৰ ঘনতাক কিমান দি যাব পাৰোঁ এই আদৰ্শটো আগত ৰাখি মোৰ মানুহজনী মোক কৈছে তুমি ঘৰ এটা আনিব নোৱাৰে গাড়ী ঘোঁৰা আনিব নোৱাৰে একো কৰিব নোৱাৰে এটা ভাল অলংকাৰ কাণফুলি এটা আনিব নোৱাৰে কেতিয়াবা এতিয়া মোক মোৰ ধাৰণাটো মই কৈছোঁ যে হোৱাট আই কেন ডু গুড ফৰ দি আদাৰ্ছ কি কৰিব পাৰোঁ মিচিং জাতীয় জীৱনৰ স্থানে কি
অৰ্ককেৰে তেখেতক প্ৰথমে আমি সম্বৰ্ধনা জনাইছোঁ লগতে তেখেতৰ প্ৰশস্তি পত্ৰখন তেখেতৰ হাতত আমি অৰ্পণ কৰিছোঁ শ্ৰদ্ধাৰ উমেশ চেতিয়া ছাৰ তেখেতৰ সহপাঠী বন্ধু বাল্য বন্ধু দীৰ্ঘজীৱী হওক মুখ্যনাথ পাৰ্টীৰ মুখ্যনাথ পাৰ্টীৰ মুখ্যনাথ পাৰ্টীৰ লগতে তেখেতৰ সহধৰ্মিনী বিদ্যাৱতী পাৰ্টীৰ বাইদেউকো আমাৰ উদ্যোক্তাসকলক অৰ্ককেৰে সম্বৰ্ধনা জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ এয়া হ'ল বিদ্যাৱতী পাৰ্টীৰ তেখেতৰ সহধৰ্মিনী জীৱনৰ সহধৰ্মিনী তেখেতকো সম্বৰ্ধনা জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ